CLF অফিসটো ক'ত আছে জানেনে আপোনালোকে? আমি মছলপুৰৰ পৰা আহি তাৰমানে আপোনাৰ সিফালে মছলপুৰৰ পৰা চিধা মছলপুৰ টাউনৰ পৰা আগে আহিলোঁ আমি বেলগুৰি চক বুলি কয়। বেলগুৰি চকৰ পৰাই চিধা ৰাস্তাটো আমি এই চিধা আহি কিনে আমাৰ এই পুৰণা পাৰ্কখন পায়। এই পুৰণা পাৰ্কখনৰ এই দলংখন পাৰ হৈয়ে পুৰণা পাৰ্কৰ মানে সন্মুখতে এইটো আমাৰ পাহি CLF অফিচ এনেকৈ পোষ্টাৰ লগোৱা আছে আৰু তাৰে আগত আপোনাৰ স্কুল আছে বেলেগ বেলেগ। আপোনালোকে যদি কোনোবাই চিনি নাপায় মানে এড্ৰেছটো দি দিছোঁ। তো পাহি CLF অফিচ আমাৰ গোটৰ সদস্যসকলকহে কৈছোঁ দিয়ক, আপোনালোকক পাহি CLFৰ এড্ৰেছটো দি দিছোঁ। আমাৰ পাহি CLF এতিয়া মানে ট্ৰেইনিং চলি আছিল, ট্ৰেইনিং শেষ হোৱা মুহূৰ্ত আৰু ট্ৰেইনিং শেষ হৈছে। আমাৰ লগতে হাল্লা কৰি আছে বহি আছে এইবিলাক হাল্লা কৰি আছে। আমাৰ CLFৰ মানে মিটিং কেনেকৈ কৰিব লাগে এইটো চাওকচোন আপোনালোকে, ধুনীয়াকৈ কৈছে। তাৰপিছত আপোনাৰ বিভিন্ন নিয়মখিনি চাওক, আপোনালোকে শিকি লওক, এইবিলাক জানিব লাগে। আমাৰ গোটৰ সদস্যসকলক কৈছোঁ চাই লওক। তাৰপিছত আমাৰ এই বাইদেউবিলাক ট্ৰেইনিং শেষ হৈ বহি আছে। তাৰপিছত আমাৰ এতিয়া আপোনালোকক প্ৰথমতে পঞ্চসূত্ৰ দেখুৱাই আছোঁ। পঞ্চসূত্ৰটো চাই লওক, এইটো পঞ্চসূত্ৰ। তাৰপিছত এতিয়া দশসূত্ৰ দেখুৱাম আপোনালোকক। দশসূত্ৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা এইবিলাক আছে পঞ্চায়তক আপোনাৰ মানে গোটেই দশসূত্ৰটো ইয়াতে আছে। মই আপোনালোকক 1 নম্বৰৰ পৰা কৈ যাম। পঞ্চসূত্ৰৰ লগতে লগ হৈ দশসূত্ৰ হয়। 1 নম্বৰ সাপ্তাহিক সভা, আপোনাৰ 2 নম্বৰ সাপ্তাহিক সঞ্চয়, 3 নম্বৰ নিয়মীয়া আভ্যন্তৰীণ ঋণ, 4 নম্বৰ নিয়মীয়া ঋণ পৰিশোধ, 5 নম্বৰ হিচাপ ৰক্ষণ। লগতে এতিয়া আমি 6 নম্বৰটো আপোনালোকক দেখুৱাম। 6 নম্বৰটো আছে স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। আমাৰ 7 নম্বৰতে আছে শিক্ষা। 8 নম্বৰতে আছে পঞ্চায়তৰ ৰাজ অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱা। 9 নম্বৰতে আছে আমাৰ আঁচনিসমূহৰ পৰা সুবিধা লাভ কৰাৰ অধিকাৰ। 10 নম্বৰতে আছে আজি এইখিনিয়ে। বাই বাই। সদস্যসকল আমাৰ পঞ্চসূত্ৰ চাই লওক প্ৰথমতে, তাৰপিছত আপোনালোকক এতিয়া দশসূত্ৰ দেখাম। এয়া হ'ল দশসূত্ৰ, আপোনালোকে চাই লওক নিজে জনাৰ কাৰণে। বগৰী টেঙাৰ জুতি আমি CLFত ট্ৰেইনিং শেষ হৈছে। তাৰপিছত এতিয়া আমি বগৰী টেঙা মানে এওঁলোকে 3টাই চাক লৈছে। তাৰপিছত আমাৰ গিফ্ট কৰিছে এই বাইদেউসকলে, আনি দিছে আমাক। এতিয়া আমি লগ হৈ খাম, ধুনীয়াকৈ বহি আছোঁ। বগৰীৰ আড্ডা আজি আমাৰ। এনকে চাকলে শেষতে খাব নাপায়, সেইকাৰণে পৰি গৈছে। নাখাবা সেনকে কি সেনেহেন কৰা, সেনকে নাখাবি। এটাই মানে ৰহিবই পাৰা নাই, 1 টুকুৰ খায়ে দিছে। লাজতে হাত ঢাকি দিছে, মুখ খান দেখুৱা আমাৰ বগৰী খাবাই দিছোঁ। ইমান ধুনীয়া চলে এইটো বহক। এতিয়া আমি বগৰীখিনি আক্ৰমণ কৰোঁ আৰু আমি এতিয়া খাওঁ।